মানুহে মানুহৰ বাবে গ্ৰেট লাগিল দাদা। ঠগ প্ৰবঞ্চকেৰে ভৰি পৰা সমাজখনত মানৱতাৰ উৎকৃষ্ট নিদৰ্শন। হেৰুৱাই পোৱা ধন ঘূৰাই পাই স্বস্তিৰ নিশ্বাস এৰিলে এজন ব্যক্তি। বহল মনৰ অধিকাৰী শ্ৰীমন্ত বৰদলৈ সততাৰ বাবে এজন ব্যক্তিয়ে ঘূৰাই পালে হেৰুওৱা ধন। সহযোগিতা আগবঢ়ালে তিনিচুকীয়া সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই। বৰ্তমান সময়ত অসমৰ বিভিন্ন অঞ্চলত চোৰ ডকাইত ঠগ প্ৰবঞ্চনা চলি থকাৰ সময়তে তিনিচুকীয়া চহৰত সততাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিলে এগৰাকী ব্যক্তি। উল্লেখযোগ্য যে আজি তিনিচুকীয়া চহৰত এজন ব্যক্তিয়ে এটা ব্যক্তিগত ব্যৱসায় প্ৰতিষ্ঠানৰ প্ৰায় ৬০,০০০ টকা বেংকত জমা দিবলৈ যোৱাৰ সময়ত বাটতে পৰি গৈছিল টকাখিনি। সেই সময়ত উক্ত স্থানত বজৰং দলৰ তিনিচুকীয়া সংযোজক শ্ৰীমন্ত বৰদলৈয়ে পৰি যোৱা ধন প্ৰত্যক্ষ কৰে আৰু তিনিচুকীয়া সদৰ থানাৰ দক্ষ আৰক্ষী বিষয়া পুৰঞ্জয় বৰাক বিষয়টো অৱগত কৰি উক্ত ধন আৰক্ষীক জমা দিয়ে। সততা নিদৰ্শনৰ বাবে শ্ৰীমন্ত বৰদলৈক তিনিচুকীয়া সদৰ থানাত ভাৰপ্ৰাপ্ত বিষয়া পুৰঞ্জয় বৰাৰ উপস্থিতিত এখনি গোলাম গামোচাৰে সম্বৰ্ধনা জনায় আৰু শ্ৰীমন্ত বৰদলৈৰ হাতেৰে হেৰাই পোৱা ধন ব্যৱসায় প্ৰতিষ্ঠানটোৰ কৰ্তৃপক্ষক প্ৰদানৰ ব্যৱস্থা কৰে। হয়, মই কামৰ সূত্ৰে মই দুলীয়াজানত যাব ওলাইছিলোঁ আৰু তেতিয়া মই বিশেষ কাৰণ এটাত চেনিয়াম যি প্ৰাথমিক বিদ্যালয় আছে তাতে ৰখিছিলোঁ আৰু এই দাদাজন চাইকেল চলাই গৈ আছিলে আৰু পকেটৰ পৰা টকাটো পৰি যোৱাৰ বিনিময়ত মই দেখি তেখেতক মই মাত দিছিলোঁ, তেখেতে হয়তো শুনি নাপালে আৰু মই পইচাটো উঠাওঁতে তেখেত গুচি গ'ল। আৰু কাৰণ আমি সমাজৰ এজন ব্যক্তি হিচাপে বা সমাজৰো আমি কাম কৰি আছোঁ, তো গতিকে মানুহ হিচাপে এই টকাখিনি কি কামত আনিছিল তেখেত, হয়তো কিবা বিপদৰ কাৰণে আনিব পাৰে, সেইটো ভাবি মই অচি ছাৰক মই যোগাযোগ কৰিলোঁ আৰু অচি ছাৰে তৎক্ষণাত ষ্টাফ পঠালে আৰু মই টকাখিনি তাৰ পৰাই মই দি পঠালোঁ। তো গতিকে এই দাদা আজি উপস্থিত হৈছে, তো তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেত যে পইচাটো হেৰুৱাৰ বিনিময়ত যে এই আৰক্ষীয়ে যে সহায় ল'বৰ কাৰণে থানাত আহিলে আৰু অহা বিনিময়ত আজি তেখেতে এই টকাখিনি ঘূৰাই পালে। তো গতিকে আমি সকলোৱে সমাজে যিসমূহ আমি কাম সমাজৰ ব্যক্তি হিচাপে বা মানুহ হিচাপে কৰিব লাগে আমি কৰি যাব লাগে সকলোৱে। তো তাৰ কাৰণে সকলোকে মই আহ্বান জনাইছোঁ যে আপোনালোকেও তেনেধৰণৰ কাম যাতে কৰে। মই ICICI বেংকত গৈছিলোঁ, তাত চেক ডিপজিট কৰি এইটো চেনাৰাম স্কুল দি মই আহি আছিলোঁ, আকৌ ৰংঘৰ ব্ৰাঞ্চত মই কেছটো জমা দিম। তো এতিয়া পৰিছে মই গমেই নাপাওঁ ক'ত পৰিছে, কি হ'ল, কেনেকৈ হ'ল। বেংকত যেতিয়া গৈছোঁ মানে জমা দিব পকেটত ভাবিছোঁ যে পইচাটো নাই। আকৌ মই দৌৰি আকৌ বেগ আহিলোঁ, আহি ৰাস্তা চাই গ'লোঁ, বেংকলৈ গ'লোঁ। আকৌ আহি কিনে মই মালিকক ক'লোঁ, দাদাক ক'লোঁ যে এনেকুৱা পইচা পকেটৰ পৰা পৰি গ'ল। তো তেতিয়া কৈছে আকৌ বেংকত যা, আকৌ ভালকৈ চাই লওঁ। চোৱাৰ পিছত চাইছোঁ যে পোৱা নাই। তাৰপিছত দাদাই মালিকে ক'লে যে তহঁতি এক কাম কৰ, থানাত এটা এজাহাৰ দি দে, বা যে কোনোবা ভাল মানুহ যদি পাই থাকে থানাত জমা দি দিব পাৰে, তেনেহ'লে তহঁতি পাই যাব পাৰ পইচা। আজি ধৰক না এই ঘৰটা মোৰ ঘৰ হিজুগুৰি। মোৰ নাম পৱনলাল দুসাদ। কৰ্মপতি। এই আপোনাৰ গডৰেজ কোম্পানী। মই বহুত আনন্দিত হৈছোঁ আৰু মই এটা চুৰিৰ যিটো বদনামটো লাগিছিলে লগাৰ পৰা এইটো মই বঞ্চিত হ'লোঁ, এইটো মানে মোক ৰেহাই হ'ল, এইটো মই ধন্যবাদ। মানে যে ভাবিলে যে চুৰি কৰা নাই, সঁচাকৈ এইটো কৰিছে, এই আমাৰ দাদাই যে পইচাটো পাই থানাত যে আৰক্ষীক যি জমা দিলে, এইটো মই দাদাক বহুত ধন্যবাদ। এইটো মানে মোৰ ধন্যবাদ দিয়াটো মোৰ কমেই হৈছে।